হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এদিন নতুন ভিডিঅ'ৰ মাজলৈ। মই দেৱযানী দেৱী। বহুত দিন আচলতে ক্লাছ অনা নাই কাৰণে ষ্টুডেণ্টবিলাকে সুধি আছে যে কিয় ক্লাছ অনা নাই, কি হৈছে। আৰু মই একচুৱেলি ক্লাছ আনিম, মই ৰেডি হৈছোঁৱে ক্লাছৰ কাৰণে। মই আগতেও কৈছিলোঁ যে খেতিৰ ব্যস্ততাৰ কাৰণে মই পঢ়াত সময় দিব পৰা নাছিলোঁ, আৰু মই যদি পঢ়াত ভালকৈ সময় দিব নোৱাৰোঁ তেতিয়া মই ক্লাছো ভালকৈ ৰেডি কৰিব নোৱাৰোঁ। ল'ৰা ছোৱালীবিলাকৰ কি হৈছে যিহেতু এডিআৰই ভেকেঞ্চি অহা নাই, আৰু যিখিনি আহিছে আছাম পুলিচৰ 5,000 ভেকেঞ্চি আহিব বুলি কৈছিলে, কিন্তু যিহেতু কমকৈ ভেকেঞ্চি আনিছে, কনষ্টেবলৰো কমকৈ আহিছে আৰু SIটো বহুত কম আহিছে, যোৱাবাৰতকৈও বহুত কম আহিছে। গতিকে এনেকুৱা হৈছে, যিহেতু ভেকেঞ্চি কম, ফৰেষ্টৰো কমকৈ আহিছে, পঢ়াৰ সেই জ'চটো নাইকিয়া হৈ গৈছে। বহুত প্ৰব্লেম হৈছে। এনেকে কষ্ট কৰিম কিন্তু পামগৈ জানো, ইমান কম পোষ্ট আছে, এনেকুৱা টেনচন চবৰে হৈ আছে। আৰু মই যিমান দূৰ গম পাইছো কিছু সংখ্যকে কষ্ট কৰিছে এতিয়াৰ পৰা, কিন্তু মেক্সিমামে সেই মনটো বান্ধিব পৰা নাই যে মই কষ্ট কৰিলে চাকৰিটো পাম, ইয়াৰ এটা পোষ্ট মোৰ হ'ব, কিন্তু সেই বস্তুটো বহুতে কৰিব পৰা নাই। সেইখিনি মোক কমেণ্ট বা এনেকে মেছেজত জনাইছিলে বহুতে। তো মই এটা কথা ক'ব বিচাৰো, আপোনালোকে যেতিয়া প্ৰিপাৰেচন কৰে তেতিয়া সেই পোষ্ট কিমান আছে সেইটো বস্তুত ইমানো বেছি ফ'কাছ নকৰিব। যদি আপোনাক চাকৰি এটা লাগেই, যদি আপোনাক এনিহাও এটা চাকৰিৰ প্ৰয়োজন, আপুনি চাকৰিটো নহ'লে আপোনাৰ লাইফটো নবনে, আপুনি গম পাই গৈছে যে আপোনাক চাকৰি এটা লাগিবই, তেতিয়া আপুনি সেই ভেকেঞ্চি কিমান আহিছে সেইটো কিন্তু ইমান চাই লাভ নাই। আপুনি সেই এটা পোষ্টহে চাওক যিটো পোষ্ট আপোনাক লাগে। 90টা আহক, 50টা আহক, এটাহে আপোনাক লাগে, বাকীখিনি কোনে লৈ ল'ব? যদি 50 লাখেও এপ্লাই কৰিবলৈ দিয়ক, তাৰ মাজৰে আপুনিও এজন, কিন্তু আপোনাক তাৰ এটা পোষ্ট লাগিব। গতিকে আপুনি সেইটো হিচাপত প্ৰিপাৰেচন কৰক, যাতে তাৰ এটা পোষ্ট আপোনাৰ কাৰণে ফিক্স হয়, বাকী 49টা পোষ্টৰ কাৰণে বাকীবোৰে কম্পিটিশ্যন কৰি থাকক। এটা আপোনাৰ নামত আপুনি ফিক্স কৰক, আৰু তাৰ কাৰণে যিমান কষ্ট কৰিব লাগে আপুনি গোটেইখিনি কৰক। আপুনি যদি কষ্ট নকৰে, কোনোবাই আপোনাক আনি সেই পোষ্টটো নিদিয়েহি, গম পাইছেনে? আপুনি কষ্ট নকৰিলে কি হ'ব? আপোনাৰ ঠাইত বেলেগ কোনোবাই কষ্ট কৰি সেই পোষ্টটো লৈ গুচি যাব। গতিকে পোষ্ট কেইটা আহিছে এইটো মেটাৰ নকৰে, আপুনি কিমান ডেডিকেটেডলি কাম কৰিছে, আপুনি কিমান নিজৰ 100% দিবলৈ পাৰিছে, সেইটোৰ ওপৰতহে আপোনাৰ সেই পোষ্টটো মেটাৰ কৰিব যে আপুনি পাব নে নাপায়। মই এইটো কথা ক'লো। এতিয়া মই বেছি ষ্টৰি নকওঁগে। অৰ্জুনৰ কথা আপোনালোকে জানে। চৰাইজনী যেতিয়া কাৰ মাৰিবলৈ দিছিলে, তেখেতে সেই চৰাইজনীও দেখা নাছিলে, মাত্ৰ চৰাইজনী চকুটোহে চাইছিলে, আৰু সেই চকুটোতে তেওঁ কাৰ মাৰিছিলে, হয়নে? তো আপোনালোকৰ ফ'কাছ এতিয়া তেনেকুৱা হ'ব লাগিব। এতিয়া কম্পিটিশ্যন যিমানেই বেছি ইমানেই বেছি হাই হৈ গৈছে যে আপোনালোকে যদি গোটেই বস্তুখিনি গোটেই টোটেল ভেকেঞ্চিটো চাই থাকে, গোটেই 50টা ভেকেঞ্চি আছে, গোটেই 100টা ভেকেঞ্চি আছে, এইবোৰ যদি চাই থাকে নহয়, আপোনালোকে কেতিয়াও নোৱাৰিব। তাৰ এটা চাব, আপোনাক যিটো লাগে অকল সেইটোহে চাব, আৰু সেইটো টাৰ্গেট কৰিব, সেইটো আপুনি এচিভ কৰিবই লাগিব। এনেকে কৰিব। প্ৰথমতে আজি মই এইখিনি কথা কৈ ললো। ইয়াৰ পাছত মই এতিয়া কওঁ যে পঢ়াত যেতিয়া আপোনালোকৰ মন নবহে, আপুনি পঢ়াৰ ৰুমত সোমাইছে কিন্তু আপোনাৰ পঢ়াত মন নাই বহা, তো আপুনি কি কৰিব? কি কৰিলে আপুনি পঢ়াত মন বহাব পাৰিব? এইটো এটা বহুত ডাঙৰ কথা। মই আপোনালোকক আজি 5টামান কথা ক'ম, যিকেইটা কথা ক'ম, সেইকেইটা কথা যদি আপোনালোকে এমাহৰ কাৰণেও মানি চাই বা এমাহৰ কাৰণেও ফ'ল' কৰে, আপোনালোকে দেখিব যে আপোনালোকৰ পঢ়াৰ প্ৰতি এট্ৰেকশ্যনটো, পঢ়িবলৈ আপোনালোকৰ মনটো বহুত বেছি বাঢ়ি যাব। পঢ়াত আপোনালোকৰ নিজে নিজে মন বহি যাব। এমাহমান চেষ্টা কৰিব, তাৰ পাছত চাব আপোনালোকৰ এইটো হেবিট হৈ গ'ল পঢ়াটো। তো মই কথাকেইটা আজি কৈ দিছোঁ, ভালকে শুনিবচোন। চাবচোন এটা বস্তু, যেতিয়া আপোনাৰ পঢ়া টেবুলখন ভাল হয়, পৰিষ্কাৰ হয়, যেতিয়া আপোনাৰ পঢ়াৰ ৰুমটো পৰিষ্কাৰ হয়, যেতিয়া আপোনাৰ চকুটো ইফালে সিফালে গৈ নাথাকে, ক'ৰবাত মকৰাজাল দেখিলে, ক'ৰবাত কিবা লেতেৰা হৈ থকা দেখিলে, এইবোৰত যেতিয়া চকু গৈ থাকিব, আপোনাৰ সেই মুডটো আপোনাৰ পজিটিভ ভাইবটো নাইকিয়া হৈ যাব। আপোনাৰ যেতিয়া পঢ়াত মন বহাবলৈ মন যাব, আপোনাৰ যেতিয়া এনেকুৱা লাগিব যে মোৰ পঢ়িবলৈ মন গৈছে, কিন্তু এইখিনিত আহি পঢ়া টেবুলখনত খিচিং মিচিং এইবিলাক দেখি আপোনাৰ পঢ়া মুডটো নাইকিয়া হৈ যায়, এনেকুৱা হয়। প্ৰথম কাম আপুনি কি কৰিব, যে পঢ়া টেবুলখন সৰু হওক, পুৰণা হওক, কিবা হওক, মতলব নাই, অন্ততঃ তাত এখন ভাল কাপোৰ পাৰি, চাফা কাপোৰ পাৰি, নিজে পঢ়া কিতাপ কেইখন সদায় চিজিল কৰি ল'ব। ঠিক আছে, যে এইখিনি কিতাপ মই পঢ়িম, ভালকে ল'ব। এখন বহি, এটা কলম লৈ পঢ়া টেবুলত বহিব, আৰু মনটো ভাল কৰিবৰ কাৰণে সদায় ৰুমটো পঢ়াৰ আগত টেবুলখনৰ সৈতে পৰিষ্কাৰ কৰি ল'ব, সাৰি মুচি এডাল পাৰিলে ধূপ জ্বলাই ল'ব। তাৰ পাছত আপুনি পঢ়াত মন বহাব পাৰে নে নোৱাৰে চেষ্টা কৰি চাব। মই ভাবো এইটো 100% পাৰিব আপোনালোকে। যিটো মোৰ যেতিয়া বেছি মনটো খেলি মেলি লাগি থাকে, মই সেইখিনি কাম কৰি দিওঁ। এবাৰ ৰুমটো চাফা কৰি দিওঁ, পঢ়া টেবুলখন চাফা কৰি দিওঁ, ধূপডাল জ্বলাই দিওঁ, মনটো মোৰ ভাল হৈ যায়। এইটো কৰিব। যেতিয়া আপোনালোকে কিবা এটা বস্তু পঢ়িম বুলি পঢ়া টেবুললৈ আহে, তেতিয়া প্ৰথমতে আপোনালোকৰ এইটো আপোনালোকে জানি ল'ব লাগিব যে আপুনি কি পঢ়িব।
আপুনি যদি পঢ়া টেবুললৈ আহিছে ধৰক 7টা বজাত, আহি পিনি যদি আপুনি কি পঢ়িম বুলি ইখন বিচাৰিছে কিতাপ, সিখন চাইছে, ইটো বহি মেলিছে, সিটো মেলিছে, অ'ত ভিডিঅ' চাইছে, ত'ত ভিডিঅ' চাইছে, এইবোৰ যদি কৰি থাকে, আপোনাৰ কিন্তু কি পঢ়িবলৈ আহিছিলে সেইখিনি ডিচাইড কৰোঁতে 1 ঘণ্টা যাব। সেইটো যাবই তাৰমানে। আপুনি যদি সেই 1 ঘণ্টাত সেনেকে দি দিয়ে, তাৰপাছত আপোনাৰ পঢ়াত বহে মানে ইফালে অন্য কাম কৰিবই হয়। আপোনাৰ পঢ়া সময়খিনি গুচি যায় আৰু আপোনাৰ সেই পঢ়া যিটো মনেৰে পঢ়িবলৈ আহিছিলে সেই কিন্তু মনটো তাত বহাই ৰাখিব আপুনি নোৱাৰে। সেইকাৰণে মই ভাবো যে আপুনি যেতিয়া কিবা এটা কথা পঢ়িম বুলি আজি ভাবিছে, আপুনি যদি ভাবিছে যে মই আজি অমুক পঢ়িবলৈ আছে, সেই বস্তুটো যেতিয়াই মনত আহে আপোনাৰ মোবাইলত যিহেতু নোটবুক থাকে, মোবাইলত নোট অপশ্যনটো থাকে, তাতে আপুনি লিখি ৰাখিব যে আপোনাৰ আজিৰ দিনটোত কি কৰিব লগা আছে। যিটো মই কৰোঁ, ৰাতি শুই থাকোঁতে যদি মোৰ মনলৈ আহে যে মোৰ এইকেইটা বস্তু পঢ়িব থাকি গ'ল, এইকেইটা বস্তু মই কাইলৈ পঢ়িম, সেই বস্তুকেইটা মই সদায় লিখি লওঁ। বা আপুনি যদি মোবাইলটোত তেনেকে লিখিব নিবিচাৰে, আপুনি এনেকুৱা বহি ষ্টিকি নোট ল'ব পাৰে বা এনেকুৱা কিবা সৰু বহি এনেকে ল'ব পাৰে। ইয়াত আপুনি টু ডু লিষ্ট বুলি লিখি ল'ব, টু ডু লিষ্ট লিখি লৈ তাত আপুনি কি পঢ়িব সেইকেইটা বস্তু ধুনীয়াকে চিৰিয়েলি বনাই ল'ব। সেইটো কৰি তাৰ পাছতে মই 3 নম্বৰটো কথা কওঁ, আপোনালোকে কি কৰিব, নিজক বহুত বেছি টাৰ্গেট নিদিব। এটা দিনত আপুনি এনেকুৱা নকৰিব যে মই আজি গোটেইখিনি শেষ কৰিব লাগিব, আজি গোটেই টপিকবোৰ পঢ়ি শেষ কৰিব লাগিব, বা আজি মই গোটেই 6টা ছাবজেক্ট টাচ কৰিব লাগিব। সেনেকুৱা টাৰ্গেট নিজক কেতিয়াও নিদিব। সদায় সৰু সৰু টাৰ্গেট দিব আৰু সেই টাৰ্গেটবোৰ এচিভ কৰিবলৈ চেষ্টা কৰিব। সৰু সৰু টাৰ্গেট কেনেকুৱা কৈছো, আপুনি যদি আজি পলিটি পঢ়িলে, লগত আপুনি জিকে হয়তো এটা ছাবজেক্ট পঢ়িলে, লগত আপুনি মেথছ, ৰিজনিং, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ এইকেইটা লগত ৰাখিবই। যেতিয়া আপুনি পলিটি পঢ়িবলৈ লৈছে, আপুনি কি পঢ়িব তাৰ? আপুনি গোটেই পলিটি কিতাপখন উলিয়াই যদি এফালৰ পৰা পঢ়িব চেষ্টা কৰে, আপোনাৰ এদিনততো একোৱেই নহয়গে। আপুনি সদায় এটা সৰু টাৰ্গেট দিব নিজক। আপুনি যদি আজি আৰ্টিকল পঢ়ে, তেতিয়া আপুনি কি কৰিব যে পলিটিৰ মই আৰ্টিকল পঢ়িম আৰু পাৰ্ট 1ৰ পৰা পাৰ্ট 3 লৈকে আজি পঢ়িম। পাৰ্ট 1 আৰু 2 অকণমান সোনকালে শেষ হ'ব। পাৰ্ট যিটো 3 আছে তাত আপোনালোকৰ গোটেই ফাণ্ডামেণ্টেল ৰাইটছৰ কথাখিনি আছে আৰু সেইখিনি অকণমান লেন্দি হয়, সেইখিনি অকণমান দীঘল হ'ব। গতিকে সেই বস্তুখিনি মাত্ৰ পঢ়িব। 1, 2 আৰু 3 সেইকেইটা আৰ্টিকল পঢ়ি সেইকেইটা পাৰ্ট 3 লৈকে সেইকেইটা পঢ়িব আৰ্টিকল যিমানখিনি আছে। তাৰপাছত আপোনাৰ এনেকুৱা লাগিব বাহ আজি মই এটা বস্তুটো শেষ কৰি দিলো। তো আপোনাৰ সেই ছাকচেছ যিটো আপুনি পাব দিনৰ শেষত, সেইটো আপোনাৰ বহুত এটা জোচ দিব নেক্সট ডে পঢ়িবলৈ। সেইটো আপুনি টিক কৰি দিব। যদি আপুনি সেইটোকে নকৰি আজি মই পলিটি আৰ্টিকল শেষ কৰিম এনেকে যদি লয়, গোটেই যদি আৰ্টিকলখিনি পঢ়িবলৈ যায় আপোনাৰ মনতো নাথাকে, এনেই লিখি থকাহে হ'ব চ' সেইটো আপুনি ফ'ল' কৰিব মই কওঁ। আৰু লগত আপুনি বোলে মেথছৰ মই অমুকটো পঢ়িম বোলে, মেথছৰ বোলে মই আজি টাইম এণ্ড ৱৰ্ক কৰিম আৰু আজি মই অকল বেছিকখিনি পঢ়িম, আৰু বোলে ইংলিছ পঢ়িম। ইংলিছৰ আপোনালোকে এনেকে লিখি ল'ব যে আজি মই ৰিডিং কম্প্ৰিহেনশ্যন এটা ল'ম পেৰেগ্ৰাফ, আৰু তাৰ যিখিনি কুৱেশ্যন আছে গোটেই কুৱেশ্যনটো মই আজি ছল্ভ কৰিম, এটা ল'ব। তাৰপাছত আপোনালোকে বোলে আজি কাৰেণ্ট এফেয়াৰ্ছো পঢ়িবলৈ আছে, কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি কি কৰিব, এটা মাহৰ ল'ব যে আজি বোলে মই অক্টোবৰ 2025 চনৰ খিনি পঢ়োঁ। তেনেকে আপুনি ল'ব আৰু মান্থলি কাৰেণ্ট এফেয়াৰ্ছখিনি ধুনীয়াকে পঢ়ি নোট বনাই ল'ব। আপোনাৰ হৈ গ'ল ৰেডি। আৰু যেতিয়া আপোনাৰ এনেকুৱা লাগিব যে দিনটোৰ শেষত মই যিখিনি মই টাৰ্গেট লৈছিলো মই ফুলফিল কৰিব পাৰিলো, তেতিয়া আপোনালোকৰ আৰু জোচ আহিব যে কাইলৈ মই আকৌ নিজক টাৰ্গেট দিম, আকৌ মই ফুলফিল কৰিম। কিন্তু যদি আপোনাৰ পঢ়ি নহয়, আজি এইখিনি থাকি গ'লগে নোৱাৰিলো, আকৌ সেইখিনি বস্তু কাইলৈ জাপি দিব, সেইদিনাখনো আপোনাৰ তেনেকে শেষ নহ'ব, আকৌ জাপি দিব। এইটো আচলতে প্ৰচেছ নহয় তো নিজক ডাউন কৰি যোৱা হৈ থাকে এনেকে নিজক ডাউনহে কৰা হয় যে মই একোৱে দেখোন পঢ়িব পৰা নাই, এনেকুৱা হয় সেইটো মনত ৰাখিব। তাৰ পাছত এটা কথা কওঁ, আমি যেতিয়া পঢ়োঁ আমাৰ কি হয়, পটককেনে কিবা এটা ডাটা দৰকাৰ হৈ যায় আৰু আমি মোবাইলটোৰ অবিহনে কেতিয়াবা কিছুমান নোট প্ৰিপেয়াৰ কৰিবলৈ আমাৰ প্ৰব্লেম হৈ যায়, কিছুমান ক্ৰছ চেক কৰিব লগা থাকে। কিবা এটা ধৰক আপুনি পঢ়ি আছে কিন্তু সেইটো হয়তো এতিয়া আপডেটেড কিবা আহিছে, গতিকে আপুনি নতুন বস্তুখিনি তাত এড কৰিব লাগে নোটটোত। তো এনেকুৱা বহুত ক্ষেত্ৰত আপুনি কি হয়, গুগল বা ইউটিউব ব্যৱহাৰ কৰিব লগা হয়। ঠিক আছে। আৰু যেতিয়া আমি মোবাইলটো এবাৰ হাতত লওঁ আমাৰ কি হৈ যায়, নটিফিকেশ্যন আহিয়ে থাকে নহয়, ফেচবুকৰ, হোৱাটছআপৰ, ইনষ্টাগ্ৰামৰ এইখিনি আহি থাকে। আৰু একবাৰ যদি আপুনি তাতে ক্লিক কৰি ল'লে, তাৰপাছত আপুনি গম পায়ে গৈছে যে আপোনাৰ কিমান সময় স্ক্ৰল কৰি থাকোঁতে মোবাইলটো গুচি গৈছে আপুনি গম নাপায়। তেনেকে যেতিয়া আপোনাৰ 1 ঘণ্টা গুচি যাব, যেতিয়া বিভিন্ন ধৰণৰ বাতৰি আপোনাৰ চকুত পৰিব, ইটো খবৰ সিটো খবৰ চাব, পঢ়াৰ পৰা মনটো নিজে নিজে আঁতৰি যাব। আৰু আপুনি পঢ়াত মন বহোৱালেও সেই কথাখিনিয়ে আপোনাক ৰিয়েক্ট কৰি থাকিব মাইণ্ডত। আৰু সেইটো এটা বহুত ডাঙৰ কথা। সেইকাৰণে মই কওঁ যেতিয়া আপুনি যদি পিয়ৰলি প্ৰিপেৰেশ্যন ফেজত আছে, আপুনি কিন্তু সেই বস্তু কেইটাৰ পৰা অকণমান আঁতৰি থাকিব লাগে, তেতিয়া আপোনাৰ সেই ডিষ্ট্ৰেকশ্যনছবিলাক নাহে। আপুনি ভাবি চাব নিজে হয়নে নহয়, এবাৰ যদি আপুনি তাত অপেন কৰে নহয়, আপোনাৰ তাৰপিছত মনটো আৰু হৈ যায় খেলি মেলি লাগি যায়। সেইটো আপোনালোকে, মই এটা চলিউশ্যন দিওঁ, আপোনালোকক মই একেবাৰে ব্যৱহাৰ নকৰিবলৈও নকওঁ, কিন্তু মই কৰা নাছিলোঁ ব্যৱহাৰ, এতিয়া মই ব্যৱহাৰ কৰি আছোঁ।
কিন্তু মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া মই ব্যৱহাৰ কৰা নাছিলোঁ। এতিয়াও যদি আপোনালোকে কৰিব বিচাৰে এটা কাম কৰিব পাৰে, কিছুমান মোবাইলত আপোনালোকৰ এপবিলাক হাইড কৰিব পাৰে, হাইড এপছ বুলি থাকে। যেতিয়া আপুনি এবাৰ হাইড কৰি দিব, তাতে আপুনি এটা পাছৱৰ্ড দি হাইড কৰি দিব লাগে, আৰু সেইটো আপোনাৰ নটিফিকেশ্যনবিলাক আহি নাথাকে, আৰু সেইটো আপোনাৰ ইমানখিনি খুলি মেলি গৈ এপটো খুলি চাই থাকিবলৈও মন নাযায়। যেতিয়া আপুনি পঢ়িব নহয় সেই বস্তুটো হাইড কৰি থৈ দিব এপকেইটা। যেতিয়া আপোনাৰ পঢ়ি হৈ গ'ল তাৰপিছত আপুনি সেইকেইটা আনহাইড কৰি ল'ব আৰু নিজে নিজৰ মন যোৱা মতে ইউজ কৰিব। আৰু এটা কথা কওঁ, আপুনি যেতিয়া পঢ়িব, আপুনি যেতিয়া পঢ়াত বহিব, আপুনি কিয় পঢ়িবলৈ বহিছে, মানে আপোনাক এই চাকৰিটো যে লাগে, আপোনাক কিয় চাকৰিটো লাগে, এই বস্তুটো সদায় আপুনি নিজৰ মনত মানে আহি থকাকে, নিজৰ আপোনাৰ মাইণ্ডত যাতে সেইটো কথা মানে ষ্ট্ৰাইক কৰি থাকিব পাৰে, তেনেকে আপুনি আপোনাৰ চকুৰ সন্মুখত কথাকেইটা লিখি ৰাখিব। আপোনাক চাকৰিটো কিয় লাগে, আপোনাৰ নিশ্চয় কিবা এটা কাৰণ আছে, আপোনাৰ নিশ্চয় কিবা লাইফৰ ড্ৰিম আছে ফুলফিল কৰিবলৈ, বা নিজৰ এইম আছে কিবা এটা কৰিবলৈ, আৰু সেইখিনি কাৰণে আপোনাক চাকৰিটো দৰকাৰ হৈছে। আপুনি কিয় বিচাৰিছে সেইটো চাকৰি, বা আপুনি কোনটো চাকৰিৰ প্ৰতি বেছি মানে আকৰ্ষিত, সেই গোটেই বস্তুবোৰ এটা এটা সৰু সৰুকে লিখি নিজৰ পঢ়া টেবুলত সন্মুখত সদায় লগাই ল'ব। যিটো কাম মই কৰিছিলো, মানে মই কেতিয়াবাতো আমিও ডাউন ফিল কৰো, মইও ডাউন ফিল কৰিছিলো যে মই আৰু নপঢ়ো আৰু এনেকুৱা মোৰো লাগিছিলে কেতিয়াবা। কিন্তু মই যেতিয়া সেই কথাকেইটা চাওঁ তেতিয়া মোৰ কিন্তু মনটো নিজে নিজে মানে আকৌ পঢ়াত আহি যায়। মানে মোক এনেহাও চাকৰি লাগিবই, মানে আৰু তাৰ কাৰণে মই কি কৰিব লাগিব, সেই বস্তুকেইটা মানে মই এটা এটাকে পইণ্টত মানে এনেকে মোৰ ৱালৰ সন্মুখত, মানে মোৰ পঢ়া টেবুলৰ সন্মুখত লগাই লৈছিলো। আপুনিও তেনেকে সেইবিলাক লগাই ল'ব, যাতে আপোনাৰ মনটো সদায় পজিটিভ হৈ থাকে, আৰু আপোনাৰ যাতে সদায় পঢ়াৰ প্ৰতি মানে মনটো মানে আকৰ্ষিত হৈ থাকে। যাতে আপুনি এনেকুৱা হৈ থাকে, মই যদি নপঢ়ো মানে মোৰ লাইফত একো নাই, মই পঢ়িবই লাগিব, সেই কথাটো যেতিয়া আপোনাৰ মনত সোমাই যাব নহয়, আপুনি নিজে নিজে পঢ়িব পাৰিব। আৰু এটা কথা মই কওঁ, শেষত এটা কথা কৈছো, এইটো মোৰ পইণ্ট নাম্বাৰ 6 হ'ব চাগে, 5-6 এনেকুৱা হ'ব। এইটো হৈছে, পঢ়িবলৈ মানুহৰ বহুত মন যায় কেতিয়াবা, মানে কিছুমান মানুহৰ, কিন্তু চ'ৰ্চ নাথাকে নিজৰ হাতত। হয়তো তেওঁ যিখন কিতাপৰ পৰা পঢ়িব লাগিছিলে বস্তুখিনি সেই কিতাপখন সময়ত বিচাৰি নাপায় পঢ়া টেবুলত, বা কিবা এটা ধৰক টপিক ওলাইছে, সেইটো তেওঁৰ ওচৰত কিতাপেই নাই পঢ়িবলৈ কাৰণে। তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'লে পঢ়াৰ পৰা মনটো কিন্তু নিজে নিজে আঁতৰি যায়। আৰু সেইবিলাক অসুবিধা নাহক বুলি মই প্ৰথমতে কওঁ, যদি আপুনি সঁচাকে পঢ়িম বুলি ভাবিছে, প্ৰথমতে বেছিক যিকেইখন কিতাপ, এখন মেথছৰ কাৰণে, এখন ৰিজনিঙৰ কাৰণে, এখন ইংলিছৰ কাৰণে, এখন অসম জিকেৰ কাৰণে, এখন ইণ্ডিয়ান বা ৱৰ্ল্ড জিকেৰ কাৰণে, এই কিতাপ কেইখন অন্ততঃ বেছিক হিচাপে নিজৰ টেবুলত ৰাখিবই আপুনি, যদি সঁচাকে পঢ়িম বুলি ভাবিছে। একো কিতাপ এখনো নোহোৱাকে অকল কলম এটা বা বহী এখন লৈ যদি আপুনি মোবাইলটো চায়ে থাকে নহয়, আপুনি কিন্তু তেতিয়াও ইমান সদায় পঢ়াত ফ'কাছ ৰাখিব নোৱাৰিব। আপুনি শিকিব পাৰিব ফোনটোৰ পৰা, কিন্তু সেই পঢ়াত মানে কিতাপ লৈ পঢ়াটো অকমান এটা বেলেগ হেবিট হয়, আৰু সেইটো মই কৰাটো ভাল বুলি ভাবো। সেইকাৰণে কওঁ, যদি আপুনি পঢ়িম বুলি ভাবিছে, অন্ততঃ বেছিক কিতাপ কেইখন লগত ৰাখক। উপৰিঞ্চি আপোনাক যিখিনি বস্তু লাগে সেইখিনি আপুনি মোবাইলত, গুগলত বা আপোনাৰ ইউটিউবত ধুনীয়াকে পাই যাব। গতিকে মোৰ এইকেইটা কথা আপুনি যদি মানি চলে, মই ভাবো আপোনালোকৰ পঢ়াৰ প্ৰতি মনটো মানে নিজে নিজে বহিব, আৰু আপোনালোকে সদায় অলপ হ'লেও পঢ়িব পাৰিব। এতিয়া এনেকুৱা হৈছে যে আপুনি হয়তো দুদিন মানে পঢ়িছে, তাৰ পাছত মানে আকৌ ডাউন ফিল কৰিছে, পঢ়াৰ পৰা আঁতৰি গৈছে, এনেকুৱা হৈ আছে। সদায় যিসকলে কিন্তু পঢ়িছে অকমান হলেও, সদায় যিসকলে এবাৰ হলেও কিতাপখন মেলিছে, অকমান হলেও পঢ়িছে, তেওঁলোকেহে কিন্তু শেষলৈকে টিকি থাকিব পাৰিব। এইটো কথা মনত ৰাখিব দেই। যদি দুদিন পঢ়ি আপুনি 3 নম্বৰ দিনা আঁতৰি দিছে, আপুনি কিন্তু ৰেচৰ পৰা আউট বুলি ভাবক নিজকে। সেইটো কথা মই কলো। অতীতত যি হ'ল হৈ গ'ল, ইমান দিন আমি ৱেষ্ট কৰিলো। মই কওঁৱেই, মই এতিয়া মোৰ 27-28 বছৰ হৈছে, গতিকে এটা সময় মই গ্ৰেজুৱেশ্যনৰ পিছত নষ্ট কৰি দিলো, কাৰণ মানে যি টি কৰি প্ৰিপেৰেশ্যনত ভালকে মন নিদিলো, এনেই থাকিলো, তেনেকে কিবা কিবি কৰি থাকিলো, ব্যৱসায় বাণিজ্যত মন দিলো, সেইবোৰ কৰি থাকিলো। তো অতীতটো মোৰ যি হ'ল হৈ গ'ল, যিখিনি বয়স মোৰ পাৰ হৈ গ'ল, মই এতিয়া সেইবিলাক ঘূৰাই আনিব নোৱাৰো। কিন্তু বৰ্তমানটো আৰু ভৱিষ্যতটো আমাৰ হাতত থাকে। আমি ইচ্ছা কৰিলে ভৱিষ্যতটো বহুত বেছি ভাল কৰি পেলাব পাৰো। যিখিনি অভাৱ অনাটনৰ মাজেৰে আজিলৈকে মই পাৰ কৰি আছো সময়, এইখিনি কিন্তু মই অলপ যদি আৰু কষ্ট কৰো, ভৱিষ্যতলৈ আৰু 2-4 বছৰ পাছৰ পৰাই হয়তো মোৰ লাইফটো মই ইয়াতকে উন্নত কৰিব পাৰিম। মোৰ ঘৰখনক হয়তো এটা নতুনকে পৰিচয় দিব পাৰিম। এইটো কথা মনত ৰাখিব। এইখিনি সময় আপোনালোকৰ কাৰণে সোণালী সুযোগ, মানে নিজক বেষ্ট কিবা এটা দিয়াৰ। গতিকে যেতিয়া বয়স এটা পাৰ হৈ যায়, তাৰ পাছত কিন্তু বহুত মানে ৰিগ্ৰেট কৰি বহুত বেছি অনুতপ্ত হৈও একো লাভ নাই। যদি এতিয়াই বুজি পায় ভাল, আপোনালোকে এই সময়খিনিত নিজকে য'ত ত'ত ব্যস্ত নাৰাখি এটা ভাল মানে পজিশ্যনৰ কাৰণে, এটা ভাল চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতিত সময় দিয়াটো মই ভাল বুলি ভাবো। যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে, তেতিয়াও যদি আপোনাৰ অত্যন্ত ব্যৱসায়তে মন আছে, তেতিয়াহ'লেও কিন্তু এইটো সময় বেষ্ট টাইম হয়। এই বয়সটোৱে বেষ্ট হয়। এই বয়সত আপুনি যদি কষ্ট কৰে, আপুনি হয়তো এজন সফল ব্যৱসায়ীও হ'ব পাৰিব। মই অকল পঢ়িবলৈ বুলিয়ে নকওঁ, যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে, কিন্তু আৰু বয়স হ'লে কৰিম বুলি
খেলিমেলি কৰি সময়বোৰ পাৰ কৰি নাথাকিব এতিয়াই মনোযোগ দিয়ক যি কামতে মন দিয়ে ভালকে কৰক আৰু মই এটা কথা কওঁ যদিহে চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে আপুনি কিন্তু এই মানে ছ'চিয়েল মিডিয়াৰ পৰা অকণমান এই প্ৰিপাৰেশ্যন সময়খিনিত আঁতৰি থাকিবলৈ চেষ্টা কৰক বাকী যি হয় মই লাহে লাহে ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰিম অকণমান ঘৰৰ আজি খেতি বাতিও আজৰি হৈছে আজি গতিকে মই ধুনীয়াকৈ মানে চিডিউল বনাইছোঁ মোৰ ভালকৈ যাতে ভিডিঅ'বোৰ আনিব পাৰোঁ আৰু আমাৰ এপইণ্টমেণ্টৰ কথাও মই অকণমান কৈ দিওঁ আজি শুনামতে মই 4 জানুৱাৰী আৰু 10 জানুৱাৰী দুটা দিন পাইছোঁ যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এপইণ্টমেণ্ট দিব বুলি মানে বিহুৰ আগত আমাৰ এপইণ্টমেণ্ট দিব সেইটো ফাইনেল কৰিছে গতিকে এপইণ্টমেণ্টৰ কাৰণেও বহুত বেছি টেনশ্যন আমাৰ হৈ আছে এপইণ্টমেণ্ট পাম সেইটো বহুত ডাঙৰ কথা নহয় বহুত সমস্যাৰ সন্মুখীন হৈ আছোঁ আমি যিখিনিয়ে পৰীক্ষা পাছ কৰি থোৱা আজি 3-4 মাহ হৈ গৈছে এজাৰ হৈ আছে সিহে অনুভৱ কৰিব এইখিনি কথা এনেই কমেণ্ট এটা কৰিবলৈ নাহিব যে তোমালোকে দেখোন পালাই ধৈৰ্য ধৰা সেইটো কথা নহয় ধৈৰ্য আমি ধৰি আছোঁ 2 বছৰ 3 বছৰ সোমাব হ'ল কিন্তু কি সমস্যাৰ সন্মুখীন হৈছোঁ একমাত্ৰ আমিহে গম পাইছোঁ আমি আচলতে সঁচা কথা ক'বলৈ গ'লে মই নিজে বহুত ডিপ্ৰেশ্যনত গুচি গৈছোঁ অলপ দিনৰ পৰা মানে ফেমিলিত মোৰ বহুত অসুবিধা হৈ গৈছে কিছুমান কথাক লৈ গতিকে সেইদৰে ক'লোঁ অকণমান ভাল সময় আহকচোন সকলোৰে মনবিলাক যেতিয়া ভাল থাকে তেতিয়া আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈও মন যায় যেতিয়া মনবিলাকেই ভালে নাথাকে তেতিয়া আপোনালোকক মই বহুত ইচ্ছা কৰিলেও কিছুমান বস্তু দিবহি নোৱাৰোঁ গতিকে এইখিনি কথাই ক'লোঁ আপোনালোকে পঢ়া শুনা কৰক মই সময় আছে যিহেতু মই সদায় লগ দিম আৰু এডিআৰই হয়তো ফাইনেল যিটো কথা মানে এডিআৰই 3.0 কেতিয়া হ'ব কি কথা বা কিমান ভেকেঞ্চি আহিব এইবোৰ হয়তো এডিআৰই আমাৰ যেতিয়া এপইণ্টমেণ্ট দিব তেতিয়া CM ছাৰে নিজেই কৈয়ে দিব নহ'লেও ইলেকশ্যনৰ আগে আগে তেওঁ ঘোষণা কৰিব গতিকে পঢ়াৰ পৰা মনটো কেতিয়াও আঁতৰাই নানিব ভালকৈ পঢ়ি থাকক আৰু সেয়াই ক'লোঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই